26লৈকে ঐক্যবদ্ধ হ'ব পাৰিবনে বিৰোধী শিবিৰ কংগ্ৰেছৰে মিত্ৰতা থাকিবনে বিৰোধীৰ অন্য দলৰ কংগ্ৰেছৰ মতে যোগাত্মক দিশত আগবাঢ়িছে মিত্ৰতা অখিল গগৈৰ প্ৰশ্ন কংগ্ৰেছে কোন দললৈ কিমান আসন এৰিব 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ শাসকীয় বিজেপি প্ৰায় সাজু হোৱাৰ বিপৰীতে এতিয়াও ঐক্যবদ্ধ হ'ব পৰা নাই বিৰোধী শিবিৰ উপনিৰ্বাচনৰ পাছতেই এক প্ৰকাৰৰ ফাটমেলা বিৰোধী শিবিৰ এতিয়াও বহুধা বিভক্ত পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনক লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাংসদ অজিত কুমাৰ ভূঞাই বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ প্ৰতিটো দলকে ঐক্যবদ্ধ হ'বলৈ বাৰে বাৰে দাবী কৰি আহিছে ইয়াৰ পিছতো কিন্তু বিষয়টো আগবঢ়াই নিয়াত ব্যৰ্থ প্ৰদেশ কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মাজে সময়ে বিৰোধীৰ ঐক্যবদ্ধতাৰ পোষকতা কৰে যদিও এতিয়াও লগা নাই হাতে কামে যাৰ বাবে এইবাৰ কংগ্ৰেছক সময়সীমা বান্ধি দিবলৈ বাধ্য হয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত অখিল গগৈৰ সময়সীমাৰ পিছতেই পুনৰবাৰ প্ৰতিক্ৰিয়া আগবঢ়ালে ভূপেন বৰাই এই সন্দৰ্ভত ভূপেন বৰাই কয় বিৰোধী দলসমূহৰ সৈতে যোগাত্মক দিশত আগবাঢ়িছে মিত্ৰতাৰ বিষয়টো অৱশ্যে এই মিত্ৰতা এৰা ধৰাৰ মাজেৰেহে হৈ উঠিব মিত্ৰতা অত্যন্ত যোগাত্মক দিশত আগবাঢ়িছে সকলোৱে সকলো কথা ভালকৈ বুজি উঠিছে বিৰোধী আমাৰ প্ৰত্যেকটো দলৰে কিছু লিমিটেশ্যন আছে কংগ্ৰেছৰো কিছুমান লিমিটেশ্যন আছে অন্য দলবিলাকৰো লিমিটেশ্যন আছে আমি আমাৰ সীমাবদ্ধতাটো বুজি লৈ এৰা ধৰাৰ মনোভাৱেৰে ৰাজ্যখনৰ জাতীয় স্বাৰ্থটোক যদি আগস্থান দিওঁ তেতিয়াহ'লে মিত্ৰতাৰ বিকল্প নাই আৰু সেইটো আমাৰ বৰ্তমান সময়ৰ উপলব্ধি হ'ব লাগে বুলি মই ভাবোঁ আৰু সেই উপলব্ধিটো যেতিয়া পূৰ্ণ ৰূপ পাব তেতিয়া মিত্ৰতা সঠিক দিশত আগবাঢ়িব ইপিনে অখিল গগৈৰ সন্দৰ্ভত আন এক মন্তব্য কৰে ভূপেন বৰাই কয় অখিল গগৈয়ে দলৰ কৰ্মীসকলক প্ৰেৰণা দিবলৈকে এইদৰে কৈ থাকে নাই মিত্ৰতা হ'ব অখিল গগৈ আছে নাই আজিও মুখতি কথা পাতিছে অখিল গগৈৰ লগতো মিত্ৰতা হ'ব নাই ঠিকে আছে তেওঁৰ কৰ্মীখিনিক প্ৰেৰণা দিবৰ কাৰণেতো কিবা ক'বই লাগিব এতিয়া দুলীয়াজনত যদি মই ঘপকৈ কৈ দিওঁ যে চিটটো মই এৰি দিম আমাৰ এই কৰ্মীখিনিয়ে মোক ভাল পাব নেকি যদি কাইলৈ মই এৰিবলগীয়াও হয় মোৰ নেতাখিনিক এই সমষ্টিটোতো মই চাই থকা নাই ৰাতিপুৱা গধূলা কংগ্ৰেছ দলৰ নেতাখিনিয়ে চাই আছে ইয়াত যেতিয়া মই এটা কিবা ক'ম এওঁলোকৰ মনৰ কথাটো বুজিহে ক'ব লাগিব আনপিনে বিৰোধীয়ে মিত্ৰতাৰ বাবে টনা আজোৰা কৰি থকা প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় আমাক ভাল পোৱা মানুহখিনিয়ে বিজেপিক ভোট দিবই আমাৰ অসমত যিটো বিৰোধীৰ ভোট সেইখিনি ঐক্যমঞ্চ হৈ থাকক 10 ভাগ হৈ থাকক 5 ভাগ হৈ থাকক আমাৰ কোনো কথা নাই আমাৰ যিখিনি সমৰ্থক আমাক যোনে ভাল পায় আমাৰ লগতে আছে এইদৰে বিৰোধীৰ মিত্ৰতাৰ প্ৰসংগত শাসক বিৰোধীৰ মাজত অব্যাহত আছে সৰব ক্ৰিয়া প্ৰতিক্ৰিয়া নাহৰকটীয়াৰ পৰা মৃদুস্মিতা ফুকন আৰু মৰিগাঁৱৰ পৰা দিগন্ত ডেকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা